হাই, গুড আফটাৰনুন। আজি আমি আহিছোঁ চাৰিক্সা টাইগাৰ ৰিজাৰ্ভলৈ। এইখন আছে ৰাজস্থান ষ্টেটত আৰু আলোৱাৰ নাম জৰুৰ শুনিছে। ইয়াতে বহুকেইটা টুৰিষ্ট প্লেচ আছে, হাণ্টেড হাউচ, লেক আৰু ইয়াতে দেখিব বহুতকেইখন সৰু সৰু পাহাৰ দেখিবলৈ পাব। আৰু এই পাহাৰখনৰ নাম কি আপোনালোকে জৰুৰ কমেণ্টত জনাব। আৰু এই চাৰিক্সা টাইগাৰ ৰিজাৰ্ভত আমাক গাইডে কোৱা মতে 50টামান বাঘ আছে। চাওঁচোন আহি আমি দেখা পাওঁ নে নাপাওঁ। চাওক, আমি গোটেই ফেমিলিটো, মোৰ ভণ্টি, মোৰ বাইদেউৰ ল'ৰা আৰু মোৰ গোটেই ফেমিলিটো, 2জন ল'ৰা আৰু হাজবেণ্ড, আমি আটাইকেইজনী আহিছোঁ ইয়াত ভিজিট কৰিবলৈ। আৰু আমি যি চাফাৰী কৰিছোঁ, জংঘল চাফাৰীটো, সেইটো হৈছে কেণ্টাৰত। আমি টিকেটটো আগতীয়াকৈ অনলাইন লৈছিলোঁ আৰু সেইকাৰণে আমাৰ একো দিগদাৰী হোৱা নাই। আপুনি জংঘল চাফাৰী জীপ নহ'লে কেণ্টাৰত কৰিব পাৰে। এতিয়ালৈকে কিন্তু আমি বাঘৰ বটো দেখা নাই দেই। তথাপিতো কিছুমান এনিমেলছ দেখিছোঁ। এনিমেলছ দেখিলেতো ভালেই লাগে আৰু খুব গ্ৰীনাৰী হয়, খুব মানে বিস্তৃত এৰিয়াত আছে এই ৰিজাৰ্ভখন। আৰু দেখিছেনে এই লেফ্ট ছাইডত পাহাৰখনো অকণ দেখা পাইছেনে। আৰু এইজন হৈছে মোৰ ভণ্টি। হাই। আৰু এনেকৈ আমি গৈ আছোঁ টাইগাৰ বিচাৰি জংঘলত। টাইগাৰ পাওঁ নে নাপাওঁ নাজানো দেই, কিন্তু আৰু আশা ৰাখিছোঁ আপোনালোকেও ইপিনে আহিলেও চাওকচোন, চাওক, এইকেইটা হৈছে চাম্বাৰ হিৰণ। এইকেইটা বাঘৰ বৰ পচন্দৰ খানা হয়। সেইকাৰণে আৰু আমাৰ গাইডজনে কোৱা মতে এই হৰিণবিলাকে যদি কল দিয়ে, এলাৰ্মিং কল দিয়ে, বুজি পাব যে ইয়াৰ আশে পাশে বাঘ আছে। কিন্তু ইহঁতেতো আৰামত শুইয়ে আছে, লগা নাই যে ইহঁতৰ আশে পাশে বাঘ আছে। আৰু তথাপিতো মই এইকেইটা কেপচাৰ কৰি ল'লোঁ আপোনালোকক দেখুৱাম বুলি। আৰু আহকচোন আগলৈ আৰু কি পাম। আমি বহুত মানে বিভিন্ন ধৰণৰ আমি চৰাইও দেখিছোঁ ইয়াতে। এইকেইটা হৈছে স্পটেড ডিয়াৰ, মানে শীতল হৰিণ। আৰু এইকেইটা হৈছে লংগুৰ। আশা ৰাখিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে, আৰু ভাল পালে যদি জৰুৰ শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিব। বাই বাই, চি ইউ ইন নেক্সট